প্ৰায় ৩টা দিন উকলিল সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষকসকলৰ এতিয়াও অৱস্থান ধৰ্মঘট চলি আছে দিনে নিশা একাকাৰ কৰি তেওঁলোকে মহানগৰীৰ ৰাজহুৱা প্ৰতিবাদস্থলী চচলত এনেদৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে এই মুহূৰ্তত দৃশ্য দেখুৱাব ভিডিঅ' জাৰ্নেলিষ্ট টিংকুমণিয়ে ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা শিক্ষক কৰ্মচাৰীসকল আহিছে আৰু আহি তেওঁলোকে ইতিমধ্যে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ আহ্বানত 2017-18 চনৰ যিসকল শিক্ষানুষ্ঠান প্ৰাদেশিকৰণ আইনৰ পূৰ্ণাংগ সংশোধন আৰু অৱশিষ্ট অপ্ৰাদেশিক শিক্ষানুষ্ঠানসমূহ আছে আনপিনে 2013 আৰু 2021 চনত বঞ্চিত শিক্ষক কৰ্মচাৰীসকলৰ প্ৰাদেশিকৰণৰ দাবীত ইতিমধ্যে 16 ডিচেম্বৰৰ পৰা তেওঁলোকে ইতিমধ্যে আমৰণ অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা এনেদৰে শিক্ষকসকল আহি তেওঁলোকে ইতিমধ্যে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে আমি তেওঁলোকৰ মন্তব্য ল'ম কিন্তু তেওঁলোক তাৰ পূৰ্বে আপোনালোকক দৃশ্য দেখুৱাই দিছোঁ ভিন্ন জিলাৰ পৰা আহিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা এইসকল শিক্ষক কৰ্মচাৰী আহি এনেদৰে ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰিছে আমি আছে ইয়াত ইতিমধ্যে শিক্ষকসকল আমি তেখেতসকলক কাষলৈকে এই মুহূৰ্তত যাব বিচাৰিছোঁ প্ৰায় ৩টাকৈ দিন উকলিল দিনে নিশা একাকাৰ কৰি আপোনালোকে ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰিছে কি ক'ব আমি কোৱা নাই মই হেৰি নহয় মই বাহিৰৰহে মানুহ সেই কথাটোকে অলপ আগতে ক'লোঁ এখেতেও বৰ ধুনীয়াকৈ কথা ক'লে যে এই যে স্কুল এই যে শিক্ষকসকল আছে শিক্ষকসকল এটাহে তাৰ লগত ছাত্ৰ ছাত্ৰী সকলো আছে নহয় অভিভাৱক সকলো আছে গতিকে সমস্যাটোৰ লগত 3টা পক্ষ জড়িত হৈ আছে এটা হ'ল শিক্ষক শিক্ষয়িত্ৰী এটা হ'ল ছাত্ৰ ছাত্ৰী আৰু এটা যি ছাত্ৰ ছাত্ৰীয়ে পঢ়ুৱাইছে অভিভাৱক গতিকে সমস্যাটো আৰু কিবা এটা সমস্যা হ'লে ৰাজ্যখনত যদি কিবা এটা সমস্যা হয় সেই সমস্যাটোৰ সমাধানৰ কাৰণে কোনে দায়িত্বটো ল'ব লাগিব কৰ্তৃপক্ষৰ হয় নাই গতিকে আমাৰ কথাটো হৈছে যে তেওঁলোকৰ লগত তেওঁলোকে আন্দোলন কৰি আছে বিভিন্ন পৰ্যায়ত আন্দোলন কৰিছে এইবাৰো অনশন কৰিছে চৰকাৰৰ ফালৰ পৰা কোনেও তেওঁলোকৰ খবৰেই লোৱা নাই আমি যিমান দূৰ জানো যে নিশাৰ ভাগত কেইবাজনো শিক্ষক ইতিমধ্যে অসুস্থ হৈ পৰিছে সেইটোৱে অসুস্থ হ'ব ন আজি সেইকাৰণে তেওঁলোকক আমি বাহিৰৰ মানুহ আমি আহি তেওঁলোকক অনুৰোধ কৰিব আহিছোঁ আজি ইয়ালৈ যে আপোনালোকে অন্ততঃ এইবাৰৰ কাৰণে এতিয়া আজি আপোনালোকে অনশনটো ভংগ কৰক নহ'লে এই ঠাণ্ডাত আপোনালোকে নোখোৱা নেমেলাকৈ যে আছে আপোনালোক আটাইবোৰ দেখোন অসুস্থ হৈ পৰিব গতিকে আমি তেওঁলোকক কৈছোঁ আৰু আমাৰ চৰকাৰৰ ওচৰত আমাৰ অনুৰোধ যে চৰকাৰে এইটো সমস্যাৰ সমাধানৰ কাৰণে তেওঁলোকে চেষ্টা কৰক আৰু তেওঁলোকে অন্ততঃ প্ৰথম পৰ্যায়ত তেওঁলোকৰ লগত আলোচনা কৰক তেওঁলোকৰ প্ৰতিনিধিসকলৰ লগত ধন্যবাদ জ্ঞাপন কৰিছোঁ ইতিমধ্যে বিভিন্ন লোকৰ আগমন ঘটিছে ইয়াত তেওঁলোকৰ ইতিমধ্যে খবৰ ল'বৰ বাবে আহিছে যিসকল ইতিমধ্যে দল সংগঠন আছে সেই দল সংগঠনসমূহ অহা পৰিলক্ষিত হৈছে ইয়াত খবৰ ল'বৰ বাবে তেওঁলোক আহি ইতিমধ্যে তেওঁলোকৰ খবৰ লৈছে আৰু এই মুহূৰ্তত আমি দৃশ্য দেখুৱাইছোঁ আমি এগৰাকী আছে আমি তেখেতৰ কাষলৈকে এই মুহূৰ্তত যাব বিচাৰিছোঁ প্ৰায় 3টাকৈ দিন উকলিল আৰু আপোনালোকে ইতিমধ্যে অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছে চৰকাৰৰ ফালৰ পৰা কেনেধৰণৰ সঁহাৰি চাওক আমি চৰকাৰৰ ফালৰ পৰা কোনো সঁহাৰি পোৱা নাই আজি 3 দিন হ'ল 15জন শিক্ষক অসুস্থ হ'ল মেডিকেলত যাবলগীয়া হ'ল তাৰ পৰা 5জন শিক্ষক এতিয়াও মেডিকেলতে আছে অত্যন্ত অস্বাস্থ্যকৰ পৰিস্থিতি শৌচ পেচাবৰ হেৰিটো মানে অত্যন্ত বেয়া পানীৰ ব্যৱস্থা নাই শিক্ষকসকলে আজি 3 দিন গা পা ধুব পৰা নাই এতিয়া বহুত ঠাণ্ডা আৰু আটাইখিনি শিক্ষকে এতিয়া আপোনাৰ দেখিছে সকলোবিলাক শিক্ষক অসুস্থ হৈ গৈছে আমি এতিয়া চৰকাৰৰ পৰা আশা কৰিছিলোঁ যে চৰকাৰে আমাক মানে হেৰি কৰিব এই প্ৰাদেশিকৰণৰ যিখন আইন এই আইনখন সংশোধনৰ ব্যৱস্থা কৰিব বা আমাৰ লগত যিটো প্ৰস্তাৱিত আলোচনাটো কৰিব কিন্তু আমি আশা কৰাৰ ধৰণে চৰকাৰৰ পৰা সঁহাৰি নাপালোঁ কিন্তু সমান্তৰালভাৱে আমি এটা কথা সিদ্ধান্ত কৰিছিলোঁ যে আমি এটা সমূহীয়া অভিশাপ কাৰ্যসূচী এটা আমি ল'ম বুলি ভাবিছিলোঁ কিন্তু আমি ৰাতি মানে গোটেই শিক্ষাগুৰুসকলৰ লগত আলোচনা কৰি সিদ্ধান্ত কৰিলোঁ যে এইটো 30 তাৰিখলৈ আমি এক্সটেনশ্যন কৰিছোঁ 30 ডিচেম্বৰৰ ভিতৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যদি আমাৰ সংস্থাক মাতি নি আলোচনা কৰি এই আইনখন শিক্ষকক যিখন হত্যা কৰা আইন এই আইনখনক যদি পূৰ্ণাংগ সংশোধনৰ কাৰ্যকৰী ব্যৱস্থা নলয় তেতিয়াহ'লে 30 তাৰিখৰ পিছত আমি সেই কাৰ্যসূচীটো আকৌ গুৱাহাটীতে গোটেই শিক্ষকসকলৰ উপস্থিতিত আমি মাংগলিকভাৱে সমাপন কৰিম এই কাৰ্যসূচীটো এইকাৰণে কৰিম যে আমাৰ যিজন মানুহৰ নেতৃত্বত তেওঁ কংগ্ৰেছতে থাকক বা বিজেপিতে থাকক তেখেতৰ নেতৃত্বত এই আইনখন হৈছে 2011 চনত এখন আইন হৈছিল সেই আইনখন কংগ্ৰেছত থাকোঁতে তেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে হৈছিল তেখেত এতিয়া শিক্ষামন্ত্ৰী আছিল সেই আইনখন মতে প্ৰাদেশিকৰণ যিখিনি কৰিলে তাৰপিছতে আকৌ সেই
বিজেপিত অহাৰ লগে লগে সেই আইনখন আকৌ প্ৰত্যাহাৰ কৰি পেলাই সেই আইনখন বন্ধ কৰি লগে লগে আকৌ 17-18 চনত এখন আইন বনালে য'ত মানে শিক্ষকসকলক বঞ্চিত কৰা হ'ল, শিক্ষানুষ্ঠানবিলাকক বঞ্চিত কৰা হ'ল। গতিকে আমি এইজন মানুহ যিজন মানুহৰ নেতৃত্বত আমাৰ এই 20,000 শিক্ষকৰ পৰিয়াল ধ্বংস হৈছে, যিজন মানুহৰ নেতৃত্বত এই 20,000 শিক্ষকৰ ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যত ধ্বংস হৈছে, গতিকে সেইজন মানুহক আমাৰ যেনেকৈ পৰিয়াল ধ্বংস হৈছে, আমাৰ পৰিয়াল ধ্বংস হৈছে, এটা জেনেৰেশ্যন ধ্বংস হৈ গৈছে আমাৰ। গতিকে আমিও শিক্ষাগুৰু হিচাপে আমিও তেখেতক মানে আমি এটা অভিশাপ দিম। 1 মিনিট অভিশাপ দিম, এইকাৰণে দিম তেখেতে হয়তো ভাবিছে যে মোক কোনোৱে অভিশাপ দিব নোৱাৰে। মই তেখেত এতিয়া বহুত কোম্পানীৰ মালিক, বহুত বাগানৰ মালিক, বহুত মাটি সম্পত্তিৰ মালিক, হয়তো এতিয়া বহুত কোটি কোটি টকাৰ মালিক, অভিশাপ দি কোনোৱে কৰিব নোৱাৰে। কিন্তু ভগৱান কৃষ্ণও ঋষিমুনি অভিশাপৰ পৰা সাৰি যাব পৰা নাই। ভগৱান শ্ৰীকৃষ্ণৰ যি যদুকুল, এই যদুকুলকো ঋষিমুনিসকলৰ অভিশাপত কিন্তু যদুকুল ধ্বংস হৈ গৈছিল। ঠিক তেনেকৈ এই শিক্ষাগুৰুৰ অভিশাপক কিন্তু তেখেতক মানে ক্ৰিয়া নকৰা নহয়, ক্ৰিয়া কৰিব। গতিকে আমি এইখিনিকে কৈছোঁ, নিশ্চয় আমাক হিমন্ত বিশ্ব শৰ্মা মহোদয়ে আমাৰ সমস্যাখিনিৰ কথা আন্তৰিকতাৰে চিন্তা কৰি আমাক খুব 30 তাৰিখৰ ভিতৰত আমাক মাতি নি আলোচনা কৰি ব্যৱস্থা কৰিব। এগৰাকী শিক্ষামন্ত্ৰী আছে, ইতিমধ্যে শিক্ষামন্ত্ৰীৰ লগত আপোনালোকৰ আলোচনা হৈছে? শিক্ষামন্ত্ৰীৰ লগত আমাৰ বহুতবাৰ আলোচনা হৈছে। যোৱা 14 তাৰিখেও তেখেতে আমাক মাতি নি আন্দোলনটো প্ৰত্যাহাৰ কৰাৰ কাৰণে আমাক মানে আহ্বান জনাইছে। এতিয়া কথাটো হ'ল তেখেতক কেৱল চকীখন ৰাখি থকাৰ কাৰণে হৈছে। আমাক এনেদৰে আলোচনা কৰা বা এনেকুৱা আলোচনাটো হ'ল এখন নাটক, তেখেতৰ এখন ভেকু ভাওনা এইটো। গতিকে এই ভেকু ভাওনাখন তেখেতৰ বুজি পাইছোঁ আমি, শেহতীয়াকৈ 14 তাৰিখেও বুজি পাইছোঁ। গতিকে তেখেতৰ আমি 1 মাহ হৈছে আন্দোলন ঘোষণা কৰাৰ কাৰণে, তেওঁ 14 তাৰিখে কিয় মাতিলে? তাৰতো 15 দিন আগত মাতিব লাগিছিল, আগত মাতি আমাৰ লগত ব্যৱস্থা কৰিব লাগিছিল, নকৰি 14 তাৰিখে এইকাৰণে মাতিছে যে 14 তাৰিখে যাতে আন্দোলনটো স্থগিত ৰাখোঁ। আন্দোলনটো স্থগিত ৰাখিলে তেখেতৰ চকীখন ৰাখে, তেখেতে আকৌ অহাৰ পিছত টিকেট পাব লাগিব, টিকেটটো হিমন্ত বিশ্ব শৰ্মাই দিব লাগিব, দিলে টিকেট পাব। তেখেতে ভোটৰ আশা কৰি থকা নাই, তেখেতে টিকেটটোৰ চিন্তা কৰি পেলাই মানে আমাৰ তেওঁৰ ক্ষেত্ৰত যাতে শিক্ষা বিভাগত কোনো আন্দোলন হয় তেনেকৈ ৰাখিছে। তেখেতৰ কোনো ক্ষমতা নাই, তেখেতে আমাৰ লগত যি সিদ্ধান্তই নকওক সেই সিদ্ধান্তৰ কোনো কাৰ্যকৰী ব্যৱস্থা তেখেতে ল'ব নোৱাৰে। আপোনালোকে ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা শিক্ষকসকল আহিছে, আমি দেখিছোঁ। পঞ্চায়ত নিৰ্বাচন আৰু ইতিমধ্যে বিধানসভা নিৰ্বাচনো আহি আছে, তাতে কিছু প্ৰভাৱ পেলাব যদি আপোনালোকৰ সংসদত? চাওক, এতিয়া আমাৰ কথাটো হ'ল আমি ৰাজনীতিৰ লগত জড়িত নহয়। ৰাজনীতিৰ পৰা আমি উদ্ধত, আমি শিক্ষাগুৰু, আমি ৰাজনীতি নকৰোঁ। আমি নিৰ্বাচনৰ লগত আমাৰ ক'বলগীয়া একো কথা নাই। কিন্তু তথাপিও আমি যোৱা বছৰ আমি নিৰ্বাচনৰ সময়ত আমি মানে অলপ অনিচ্ছা প্ৰকাশ কৰিছিলোঁ বিজেপি দলক ভোট দিবৰ কাৰণে। এইবাৰ নিশ্চয় শিক্ষাগুৰুসকলে উচিত সময়ত উচিত সিদ্ধান্ত কিবা ল'ব, এইটো আমি আশা কৰোঁ। আমি যেতিয়া শিক্ষাগুৰুসকল যথেষ্ট শিক্ষিত, গতিকে তেখেতসকলে যি কৰিলে দেশৰ মংগল হয়, যি কৰিলে ৰাজ্যৰ মংগল হয়, যি কৰিলে জনগণৰ মংগল হয়, সেই কামটো কাম কৰোঁ। আমি এতিয়ালৈ বেয়া কাম কৰা নাই। আমি বিনা বেতনে ল'ৰা ছোৱালীবিলাকক শিক্ষকতা কৰি আছোঁ আৰু ইয়াতে অনশনো যে কৰি আছোঁ। আমি আমাৰ ন্যায্য প্ৰাপ্তি বিচাৰি আহিছোঁ। এদিন চোৰ ডকাইত কৰি পেলাই আমি অপৰাধী হৈ ইয়াতে আহি পেলাই বহি থকা নাই। আমাক আমাৰ ন্যায্যটো দিব লাগে, আমি সেইটোৱে বুজি পাওঁ, বেলেগ কথা আৰু বুজি নাপাওঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে দেখিবলৈ পাইছে সকলো শিক্ষক ইতিমধ্যে টোপনি ধৰিছে, তেওঁলোকে উজাগৰি নিশা এনেদৰে ইতিমধ্যে এই প্ৰতিবাদস্থলীত তেওঁলোকে থাকিব লগা হৈছে আৰু উজাগৰি নিশা প্ৰতিবাদস্থলীত তেওঁলোকে পৰিৱেশ সাব্যস্ত কৰিছে। ইমান প্ৰকট ঠাণ্ডা আৰু প্ৰকট ঠাণ্ডাতে তেওঁলোকে কিন্তু ইয়াতে ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। আমি আন এগৰাকী আছে ব্যক্তি, আমি তেখেতৰ কাষলৈকে যাব বিচাৰিছোঁ এই মুহূৰ্তত। প্ৰায় 3টাকৈ দিন উকলিল, 16 তাৰিখৰ পৰা আপোনালোকে আৰম্ভ কৰিছিল আৰু আজি 18 তাৰিখ পালেহি। চৰকাৰৰ ফালৰ পৰা আমি যিমান দূৰ জানিছোঁ আপোনালোকক কোনো ধৰণৰ সহায় দিয়া নাই এতিয়ালৈকে, কি জনাব আপোনালোকে? আমি আৰু জনাবলগীয়া একো নাই। আমি মৰ্মাহত হৈছোঁ যেন আমি বাংলাদেশৰ পৰা ইয়ালৈ আহিছোঁ, যেন আমি অসমৰ বাসিন্দা নহয় বা অসমৰ খিলঞ্জীয়া মানুহো নহয়। যি অৱস্থা অসম চৰকাৰে আমাৰ প্ৰতি দেখুৱালে বা আজি যোৱা 2023 চনত 19 দিন অনশন কৰিলে, সেই একেই অৱস্থা। 19 দিনৰ দিনতো 19 দিন কৰাৰ পিছতো শিক্ষা বিভাগৰ পৰা 2-এজন আহিছিল বিষয়ববীয়া, কিন্তু মুখ্যমন্ত্ৰী বা শিক্ষামন্ত্ৰীৰ ফালৰ পৰা কোনো ধৰণৰ আশ্বাস দিয়া হোৱা নাছিল। আৰু মুখ্যমন্ত্ৰীয়ে আমাক আশ্বাস দিছিল 2022 চনৰ 20 অক্টোবৰ তাৰিখে। তাৰপিছতেই এই আজি বেছিদিন হোৱা নাই অসমৰ শিক্ষামন্ত্ৰীয়ে আমাৰ কেন্দ্ৰীয় কমিটিক মাতি নি আমন্ত্ৰণ কৰি মাতি নি পেলাই আমাৰ কামবিলাক কৰা হ'ব আৰু এই বছৰৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব বুলি আশ্বাস দিছিলে। আৰু আমাৰ কামবিলাক ইতিমধ্যে কাম আৰম্ভ হৈছে বুলিও তেওঁ কৈছিলে। কিন্তু কেইদিনমান পিছত দেখা গ'ল যে নাই, এইবিলাক চব বেকু ভাওনা। মানে
তেওঁলোকে আমাক মানে আন্দোলন নকৰিবৰ কাৰণে মাজে মাজে এনেকুৱা ললিপপ দি আমাক দমাই ৰাখিছিল অন্য একো ধাৰণা নহয় তাৰপিছতে সিদিনাখন শিক্ষামন্ত্ৰীৰ পৰা যেতিয়া স্পষ্টীকৰণ বিচাৰিছিলে যে আমাৰ কাম কিমানখিনি আগবাঢ়িছে আমাৰ কাম কিমানখিনি বাকী আছে বা কেনেকুৱা হ'ব বা কিমানখন স্কুল পঢ়িব সেই স্কুলবিলাকৰ এখন তালিকা যেতিয়া তেওঁলোকৰ পৰা বিচৰা হৈছিলে স্কুটনি কৰা হৈ গ'ল বুলি তেওঁলোকৰ ফালৰ পৰা জনাইছিলে তেতিয়া আমি গম পালোঁ যে শিক্ষামন্ত্ৰীয়ে ক'লে যে চৰকাৰৰ ওচৰত তেনেকুৱা ধৰণৰ ভেঞ্চাৰ স্কুল প্ৰাদেশিকৰণৰ কোনো পৰিকল্পনাই বোলে লোৱা হোৱা নাই আৰু মুখ্যমন্ত্ৰী ফালৰ পৰা তেওঁ কোনো ধৰণৰ নিৰ্দেশ বোলে পোৱা নাই গতিকে এনেকুৱা এজন শিক্ষামন্ত্ৰী যাৰ কোনো ব্যক্তিগত কোনো পাৱাৰ নাই তেওঁ নিজাববীয়াকৈ কোনো সিদ্ধান্ত দিব নোৱাৰে আৰু তেওঁক যেতিয়া সোধা হৈছিল তাৰ পিছৰ পৰা দেখা গ'ল যে নাই একোৱে নহয় মুখ্যমন্ত্ৰীৰ নিচিনা শিক্ষামন্ত্ৰীটো সেই আশ্বাসখিনি একো ভাল নহয় যাৰ কাৰণে আমি এই যোৱা 16 তাৰিখৰ পৰা এই 3 দিনীয়া মানে অনিৰ্দিষ্টকালীন এই অনশন কৰিবলগীয়া হ'ল আপোনালোকে কিমান দিনলৈ চলাব এনেধৰণৰ অনাশন যদি চৰকাৰে আজি আমি 3 দিন কৰিলোঁ কৰাৰ পিছত দেখিলোঁ যে যোৱাকালি আমাৰ 3জন মানুহ ব্ৰহ্মপুত্ৰ শৰাইঘাটৰ পৰা জাপ দি মৰিবলৈ গৈছিলে আমাৰ 15জন চিকিৎসাধীন হ'ল আৰু 3জন মানে কোনোবাকে পলাই গৈছিল তাৰপিছত আমি যেতিয়া গম পালোঁ তেতিয়া ইয়াৰ পৰা দিছপুৰ থানালৈ আমাৰ সভাপতি ছাৰে ফোন কৰি দিয়াৰ পিছতে দিছপুৰ সেই মানুহ 3জনক তাৰ পৰা ৰেস্কিউ কৰিলে ঘূৰাই আনিলে তাৰ কাৰণে মই দিছপুৰ থানা ভাৰপ্ৰাপ্ত বিষয়াক ধন্যবাদ জনাইছোঁ গতিকে আমাৰ এতিয়া ভয় হৈছে গতিকে যদি ইয়াৰ পৰা কোনোবা গৈ এনেকুৱা আত্মহনন কৰে তেতিয়াহ'লে হয়তো আমাৰ এই কেন্দ্ৰীয় সমিতি বা আমাৰ সদৌ অসমত শিক্ষক সন্থা জগৰীয়া হ'ব বা বিভিন্ন ফালৰ পৰা তেওঁলোকৰ ওপৰত আমাৰ ওপৰত কেছ বা বিভিন্ন ধৰণৰ অসুবিধা আহি দেখা দিব যাৰ কাৰণে এতিয়া আমাৰ কেন্দ্ৰীয় সমিতিয়ে সিদ্ধান্ত কৰিছে আজি 12টাৰ পিছত যদি কোনো ধৰণৰ কোনো সিদ্ধান্ত কাৰোবাৰ পৰা পোৱা নাযায় তেতিয়াহ'লে প্ৰশাসনৰ হাতত আমাৰ মেমৰেণ্ডামখন দি আমি আমাৰ স্থগিত কৰিম আৰু অন্যান্য ৰণনীতি আমি কৌশল কৰি পুনৰ আকৌ নতুনকৈ আমাৰ অনশন বা প্ৰতিবাদ বা আন্দোলন কাৰ্যসূচী ঘোষণা কৰিম ধন্যবাদ জ্ঞাপন কৰিছে এয়া দেখিবলৈ পাইছে ইতিমধ্যে যিসকল শিক্ষক আছে শিক্ষাগুৰু তেওঁলোকে ইতিমধ্যে এনেধৰণে ইতিমধ্যে দুখ মনে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে 3 দিনৰ পিছত তেওঁলোকে আজি ইতিমধ্যে প্ৰতিবাদ বা অনশন আজি ভংগ কৰিব বুলি ইতিমধ্যে উল্লেখ কৰিছে আমি দৃশ্য দেখুৱাইছোঁ ইতিমধ্যে শিক্ষকসকল আছে আৰু ইতিমধ্যে তেওঁলোকে উল্লেখ কৰিছে যে ব্ৰহ্মপুত্ৰতো কোনোবা যাবৰ বাবে ইতিমধ্যে উগ্ৰদ হৈছিল ব্ৰজ জপিয়াবৰ বাবে কিন্তু তাৰপিছত দিছপুৰ আৰক্ষীৰ তৎপৰতাত তেওঁলোকক ইতিমধ্যে ৰক্ষা কৰা হৈছে বুলি জানিব পৰা গৈছে আমি এই দৃশ্য আপোনালোকক পোনপটীয়াভাৱে দেখুৱাই গৈছে মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1 কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা য'ত আছে আটক ধুনীয়া কোঠা লগতে পাব লাক্সাৰি সুইট আৰু ডিলাক্স ৰুম তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পছন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু সুইমিং পুল দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ